হিমন্ত বিশ্ব শৰ্মা go back, বিজেপি চৰকাৰ go back, অসমীয়া তেজ খোৱা চিঞৰ বাখৰ কৰি আছে যে বিল বাঢ়িছে আৰু দেখা গৈছে যে আপোনাৰ দুগুণ তিনিগুণকৈ বৃদ্ধি হৈছে। যদি জুলাই মাহত 700 টকা, আগষ্ট মাহত 1400 টকা, 1500 টকা, 2000 টকা কেনেকৈ হয়, কাৰোবাৰতো 43,000 টকা আহিছে। এইটো দেখ লুণ্ঠন ৰাজ আৰু স্মাৰ্ট মিটাৰৰ বিসংগতি আছে। আজি আমাৰ ৰহা অঞ্চলৰ দল সংগঠন ৰাইজ ওলাই আহিছে আৰু আমাৰ ৰাজহুৱা সিদ্ধান্ত গাঁৱত স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ আৰু তেওঁলোকে যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় তাৰ কাৰণে যদি চৰম পৰিস্থিতিৰ সৃষ্টি হয় APDSL দায়ী থাকিব, তাৰ বাবে নন্দিতা গাৰ্লছা আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দায়ী থাকিব। কাৰণ স্মাৰ্ট মিটাৰ হ'ল বিসংগতিপূৰ্ণ আৰু এই বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ আমি ৰাইজে কোনো কাৰণত লগাবলৈ নিদিওঁ আৰু তেওঁলোকক উভতাই পঠিওৱা হ'ব। আৰু তেওঁলোকে যদি আপগ্ৰেড কৰিব বিচাৰিছে এনেকুৱা স্মাৰ্ট মিটাৰ লগাওক যাত আগতে যিমান বিল আহে এতিয়াও সিমান বিল আহে। আৰু চিধা কৈছোঁ, যিমান আমাৰ অঞ্চলত স্মাৰ্ট মিটাৰ আছে সকলো বিসংগতিপূৰ্ণ আৰু এই বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ আমি কোনো কাৰণত ৰহা অঞ্চলত লগাবলৈ নিদিওঁ। এইটো আমাৰ সমূহীয়া ৰাজহুৱা সিদ্ধান্ত।